ট্ৰেণ্ডিবুলছন ডালাৰ ছেশ্যনত আপোনাক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, যোৱাকালি ফেডৰ মিটিং আছিল আৰু মিটিঙত পোনপ্ৰথমবাৰৰ বাবে 0.50% ফেডে ইণ্টাৰেষ্ট ৰেট কাট কৰিছে। এইটো হৈছে যোৱা 4 বছৰৰ মূৰত। যোৱা 4 বছৰত ইণ্টাৰেষ্ট ৰেট কেইবাবাৰো বাঢ়িছিল, তাৰপিছত এটা সময়ত কনষ্টেণ্ট হৈছিল আৰু এতিয়া লাহে লাহে ফেডে ডিচিশ্যন লৈছে যে ইণ্টাৰেষ্ট ৰেট কমাব আৰু হয়তো এইটো বছৰ আৰু 2টা ইণ্টাৰেষ্ট ৰেট কাট হ'ব পাৰে। আৰু তেখেতসকলৰ এইম আছিল ইনফ্লেশ্যন 2%ৰ তলত অনা, কিন্তু 2% তলত অহা নাই যদিও 2 আহিছে আৰু তাৰ বাবে তেখেতসকলে ইণ্টাৰেষ্ট ৰেট কমাইছে। গতিকে ইয়াৰ ফলত শ্বেয়াৰ মাৰ্কেটৰ কি চিটুৱেশ্যন হ'ব পাৰে এই ভিডিঅ'টো চালে গম পাব। আমি অকণমান আলোচনা কৰিম। যিহেতু মাৰ্কেট এতিয়া অল টাইম হাই ওচৰতে আছে। অল টাইম হাই টোটেল আছিলে 25,482 দুদিন আগত লগাইছে আৰু এতিয়া ট্ৰেড হৈ আছে 25,377 নিফটি 50। গতিকে মাৰ্কেট অল টাইম হাইতে আছে আৰু এইকাৰণে অল টাইম হাইত আছে যে ইণ্টাৰেষ্ট ৰেট সকলোৱে জানে যে কমাব, কিন্তু এটা দুধুৰ মধুৰ অৱস্থাত আছিল যে 0.25% কমাব নে 0.50% কমাব। বহুতে ভাবিছিল 0.25% কমাব, গতিকে তেখেতসকলে হয়তো অলৰেডি বাইং কৰি থৈ দিছিল আৰু এতিয়া যিহেতু 0.50% কমালে, গতিকে অকণমান হ'লেও মাৰ্কেটে কিন্তু পজিটিভ হিচাপে ল'ব। যদিও বহুত বেছি মুভমেণ্ট আমি আপাৰ ফালে দেখা নাপাম, কিন্তু 0.25 পালে হয়তো মাৰ্কেটে কিছু প্ৰফিট বুকিং কৰিলেহেঁতেন, কিন্তু এতিয়া প্ৰফিট বুকিং হয়তো নহ'ব। মাৰ্কেটে কিছুদিন হয়তো এটা ৰেঞ্জত থাকিব বিচাৰিব, তাৰপিছত মাৰ্কেটে আকৌ আপাৰ ট্ৰেণ্ডে লগাব। গতিকে অতি সোনকালে আপোনালোকে হয়তো 26,000 নিফটিত দেখা পাব। গতিকে এইটোৱে আমি ভাবিছোঁ। আজি হয়তো বহুত বেছি যিটো নিফটি 50 তাত আমি ওপৰলৈকে যোৱা দেখা নাপালেও, কিন্তু লাষ্ট স্মল কেপ মিড কেপত কিছু ৰেলি আমি দেখা পাব পাৰোঁ আৰু ষ্টক স্পেচিফিক থকাটোৱে ভাল। যিহেতু আপোনালোকে চুইং ট্ৰেড যিসকলে কৰে, ষ্টক স্পেচিফিক হ'লে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে চান্স পাবই। আৰু আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনাক কিছু সংকেত দিব। গতিকে বহুত বেছি বুলিছ নহ'ব আৰু বেয়াৰিছ হোৱা চান্স কম আছে। বুলিছ এইকাৰণে নহ'ব কাৰণ অলৰেডি মাৰ্কেটে 60% মানুহে 0.50% হ'ব বুলিয়েই ভাবি থৈছিল। গতিকে তেখেতসকলে আৰু নতুনকৈ বাইং নকৰে, অলৰেডি কৰি থৈ দিছে। লাহে লাহে তেখেতসকলেও মাৰ্কেট কিছু ওপৰলৈকে যদি যায় তাত প্ৰফিট বুকিংহে কৰিব। গতিকে আশা কৰিছোঁ আপোনালোকে কিছু ক্লু পাইছে। ধন্যবাদ।